তামুলপুৰত বন বিভাগ আৰু এছএছবিৰ যৌথ অভিযান হাতীৰ দাঁতসহ আটক কৰা হৈছে এটা সৰবৰাহকাৰীক ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে সনেশ্বৰ সূত্ৰধৰ কুমাৰীকাটা কালানৈ পাৰৰ পৰা আটক কৰা হৈছে লোকজনক জব্দকৃত হাতীৰ দাঁত দুটাৰ ওজন প্ৰায় 2 কিলোগ্ৰাম আমি পুনৰবাৰ উল্লেখ কৰিছো বন বিভাগ আৰু এছএছবিৰ যৌথ অভিযান চলিল তামুলপুৰত আৰু এই অভিযানতে হাতীৰ দাঁতসহ আটক কৰা হৈছে এটো সৰবৰাহকাৰীক ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে সনেশ্বৰ সূত্ৰধৰ কুমাৰীকাটা কালানৈ পাৰৰ পৰা আটক কৰা হৈছে লোকজনক আৰু লোকজনৰ পৰা যিকেটা হাতীৰ দাঁত উদ্ধাৰ কৰা হৈছে জব্দকৃত হাতীৰ দাঁত দুটাৰ ওজন হৈছে 2 কিলোগ্ৰাম আমি যেটো হাতীৰ দাঁত আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো হেটো প্ৰায় 2 কেজি ওজনৰ হ'ব এই হাতীৰ দাঁতৰ সৰবৰাহ ক্ষেত্ৰত আমি আমাৰ বন বিভাগৰ ফালৰ পৰা আমি অশেষ চেষ্টা কৰি আছো আৰু হিদিনাও আমি তামুলপুৰ ৰেঞ্জত আমি এজন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো আৰু আজিও